হালেলুয়া, প্ৰেজ দ্য লৰ্ড। পবিত্ৰ 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 সৰগত নিবাস কৰা অতি মৰমীয়াল পিতৃ, স্বৰ্গৰ পৃথিৱী কাপাৰ মেচ খুদাবন পিতা, এই মুহূৰ্তত যি তোমাৰ বাক্যবিলাক ক'বলৈ লৈছোঁ প্ৰভু, সকলোকে যেন তুমি আশীৰ্বাদ কৰিবা প্ৰভু, আৰু যাতে সকলোতে যেন তোমাৰ উপস্থিতি দিবা প্ৰভু, তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছোঁ প্ৰভু। ধন্যবাদ দিছোঁ পিতা, তুমি এই প্ৰাৰ্থনা শুনিলা, গ্ৰহণ কৰিলা। আজি প্ৰাৰ্থনা তোমাৰ পুত্ৰ যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ, আমেন। মঠি 16:26 কৈছে, কাৰণ কোনো মানুহে গোটেইখন জগত পায়ো যদি নিজৰ প্ৰাণৰ হানি কৰে, তেন্তে তেওঁ কি লাভ, আৰু মানুহে নিজৰ প্ৰাণৰ সলনি বা কি দিব। হালেলুয়া। ইয়াত ঈশ্বৰে বহুত শক্তিশালী এটা বাক্য কৈছে, যদি মানুহে গোটেইখন জগত পায়ো নিজৰ প্ৰাণৰ হানি কৰে, তেন্তে তেওঁ কি লাভ। আপুনি যদি সকলোতকৈ ধনী ব্যক্তি হৈ যায়, ব্লেছ ব্যক্তি হৈ যায়, আপুনি ভাবিবই নোৱাৰে যে আপোনাৰ কিমান গাড়ী আছে, ঘৰ বাৰী খেতি পথাৰ আছে, আপুনি যলৈকে যায় আপোনাৰ জয় জয় ময় হওক, লোকে আপোনাক কওক ইয়াৰ বহুত টকা পইচা মাটি বাৰী হাঁহ সম্পত্তি আছে। কিন্তু ঈশ্বৰে কৈছে, কোনো মানুহে গোটেইখন জগত পায়ো যদি নিজৰ প্ৰাণৰ হানি কৰে, তেন্তে তেওঁ কি লাভ। যদি আপুনি আপোনাৰ জীৱনত সকলো বস্তুৱে উন্নতি কৰিলে আৰু আপুনি আপোনাৰ জীৱনটোৱে যদি নবচায়, তেন্তে আপোনাৰ সকলো উন্নতি মিছা। আপুনি ধন টকা পইচা, আপোনাৰ জীৱনৰ প্ৰপাৰ্টি, আপোনাৰ জীৱনত সুখ শান্তি লৈছে হয়, কিন্তু আপুনি নিজেই নষ্ট হৈ যায়। সেই বস্তুক বাইবেলে কৈছে কোনো প্ৰয়োজনেই নাই। কিন্তু সকলো বস্তুতকৈ ঈশ্বৰে কৈছে আপোনাৰ প্ৰাণ, আপোনাৰ জীৱন। ঈশ্বৰে কৈছে সকলোতকৈ মূল্যৱান আপোনাৰ আত্মা। হালেলুয়া। আপোনাক ঈশ্বৰে মনোনীত কৰা মূল্যৱান উপহাৰ হয়। যদি আপুনি গোটেইখন জগত পায়ো যদি নিজৰ প্ৰাণৰ হানি কৰে, তেন্তে তেওঁ কি লাভ। আজিকালি কিছুমান মানুহে জগতৰ সকলো বস্তুৰ পাছত লাগি থাকে আৰু ঈশ্বৰলৈ কোনো ধ্যান নিদিয়ে। জগতৰ সকলো বস্তুৱে আপোনাৰ জীৱনত পূৰা কৰিছে হয়, কিন্তু শেষৰ সময়ত আপোনাৰ প্ৰাণ নষ্ট কৰিব। কিছুমান মানুহৰ হাতত ধন সম্পত্তি টকা পইচা আছে হয়, কিন্তু দুখীয়া মানুহৰ কাৰণে চিন্তা কৰিবলৈ সময় নাই। ঈশ্বৰৰ বাক্যও পালন নকৰে। ঈশ্বৰৰ বাক্যৰ প্ৰতিও কোনো প্ৰেম নাই। ঈশ্বৰৰ বাক্যকো তুষ্ট জ্ঞান কৰে। কয় কি, পইচাৰে মই সকলো কিনি ল'ম, পইচাৰে মই কিডনীও কিনি ল'ম, পইচাৰে মই লিভাৰো কিনি ল'ম, মই পইচাৰে সকলো কিনি ল'ম। কিন্তু ঈশ্বৰে কৈছে শেষৰ দিনা এইবোৰ বস্তুৱে আপোনাক নবচাব। যীশুৱে এই পৃথিৱীত আপোনাৰ জীৱন বচাবলৈহে আহিছিল। বাইবেলে কৈছে যীশুৱে পৃথিৱীত নহা হ'লে, তেওঁ ক্ৰুচ কাঠত নুঠা হ'লে, তেওঁ ভয়ানক কোব নোখোৱা হ'লে, ভৰিৰ হাতত গজালে নুঠুকা হ'লে, তেওঁ মূৰত কাঁইটৰ কিৰীটি নিপিন্ধা হ'লে, একমাত্ৰ ঈশ্বৰ পুত্ৰ এই পৃথিৱীত দান নকৰা হ'লে, ইমান দুখ নোপোৱা হ'লে হয়। কিন্তু তেওঁ কিয় এনেকুৱা কৰিলে? কিয়নো আপোনাৰ জীৱন বচাবৰ কাৰণে এই পৃথিৱীলৈ আহিছিল। কিন্তু আজিকালি মানুহে তেওঁৰ মূল্যৱান প্ৰেমক বুজি নাপায়, তেওঁ মূল্যৱান প্ৰেমক চিনি নাপায়। কিন্তু মানুহবিলাকে জন্ম হোৱাৰে পৰা মৰণৰ কাললৈকে সুখ অবিলাসৰ বিলাসত জীৱন পাৰ কৰি লৈ যায়। কিন্তু কি লাভ যদি আপোনাৰ প্ৰাণক নষ্ট কৰে। ইয়াক বাইবেলে কৈছে, পইচাৰ আপোনাৰ কাৰণে জৰুৰী হয়, গাড়ী আপোনাৰ কাৰণে জৰুৰী হয়, ঘৰ আপোনাৰ কাৰণে জৰুৰী হয়। ঈশ্বৰে বিচাৰে আপোনাৰ পৰিয়াল আনন্দত থাকক। ঈশ্বৰে বিচাৰে আপুনি আপোনাৰ সকলো পৰিয়ালতকৈ আশীৰ্বাদ পোৱা ব্যক্তি হওক। ঈশ্বৰে বিচাৰে যে মোৰ সন্তানসকল খাও সপনি নাখাওক। ঈশ্বৰে বিচাৰে যিবিলাকে ঈশ্বৰক নাজানে পৰজাতিবিলাকৰ গতে নহওক, মোৰ সন্তানবিলাক আশীৰ্বাদ পাওক। ঈশ্বৰে এইটো নিবিচাৰে যে জগতৰ সকলো সুখ শান্তি পাই ঈশ্বৰক পাহৰি যাওক আৰু প্ৰাণৰ হানি কৰক। সেইকাৰণে ঈশ্বৰে নিজৰ আপোন প্ৰাণ দিলে। হালেলুয়া। সেইকাৰণে বাইবেলে কৈছে কি লাভ মানুহে গোটেই জগতখন পায়ো আপোনাৰ নাম সকলোতে পপুলাৰ হৈও শেষৰ সময়ত আপোনাৰ জীৱনটো নষ্ট কৰে। আপুনি নৰকলৈ গুচি যায়, শয়তানৰ হাতত পৰি যায়, ঈশ্বৰৰ উপস্থিতিৰ পৰা দূৰ হৈ যায়, আদমৰ গতে হৈ যায়, তেন্তে তেওঁ কি লাভ ইমানখিনি কৈ। কিন্তু ঈশ্বৰে কৈছে আপুনি ডিচিশ্যন ল'ব লাগে। আজি আপুনি ডিচাইড কৰিব লাগে, ঈশ্বৰ তুমি যিমানে আশীৰ্বাদ কৰিবা সিমানে মই তোমাৰ কাষলৈ চাপি যাম। হালেলুয়া। ঈশ্বৰ যিমানে তুমি মোক বহাই নিবা সিমানে তোমাৰ আৰাধনা কৰি যাম। হালেলুয়া। এটা নিউজ দেখিছিলোঁ কৰোণা ভাইৰাছৰ সময়ত এজনী ছোৱালী মেডিকেলত পৰি আছে। তাই কৈছে যে মোৰ কেইখন গাড়ী আছে, মোৰ কিমান বেংক বেলেঞ্চ আছে, কিন্তু সেইবোৰে আজি মোক বচাব নোৱাৰে। সেইকাৰণে আমি ভাল থাকোঁতে সময় থাকোঁতে ঈশ্বৰৰ ওচৰলৈ চাপি আহিব লাগে, নিজেও যেন বাচিব পাৰোঁ আৰু আন 10জনকো যেন আত্মাত বচাব পাৰোঁ। হালেলুয়া। যীশু খ্ৰীষ্টই এই পৃথিৱীত কোনো ধৰ্ম বদলাবলৈ অহা নাছিল, কিন্তু জীৱন বদলাবলৈহে আহিছিল। সেইকাৰণে যীশুৱে সকলো মানৱ জাতিৰ কাৰণে নিজৰ শৰীৰক
ক্ৰুজ কাঠত তুলি দিলে। এই কথা ঘোষণা কৰিলে যে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। হালেলুয়া। বাক্যত লিখিছে, কোনো মানুহে গোটেইখন জগত পায়ো যদি নিজৰ প্ৰাণৰ হানি কৰে তেন্তে তেওঁ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি বা কি দিব? নৰকলৈ গৈ আপুনি কেতিয়াও বাহিৰলৈ আহিব নোৱাৰে। আপোনাৰ হাততে আছে স্বৰ্গ আৰু নৰক। এবাৰে আপুনি নৰকলৈ যাব, এবাৰে আপুনি স্বৰ্গলৈ যাব। যদি আপুনি নৰকলৈ যায় তাৰ পৰা আকৌ ঘূৰি আহিব নোৱাৰে। যদি স্বৰ্গলৈ যায় তাৰ পৰা আকৌ ঘূৰি আহিব নোৱাৰিব। কেনেকৈ আপুনি স্বৰ্গলৈ যাব? ঈশ্বৰৰ লগত সদায় লাগি থাকিব লাগিব। যীচুক আপুনি উদ্ধাৰকৰ্তা ৰূপে যদি গ্ৰহণ কৰে তেতিয়াহে স্বৰ্গ ৰাজ্যত দাখিল হ'ব পাৰিব। বাইবেলত কৈছে, যোনে পুত্ৰক গ্ৰহণ কৰে তেওঁ পিতাকো গ্ৰহণ কৰে, যোনে পুত্ৰক গ্ৰহণ নকৰে তেওঁ পিতাকো গ্ৰহণ নকৰে। বাক্যত কৈছে লুক 12:15-21 আৰু তেওঁবিলাকক ক'লে, সকলো লোভৰ পৰা নিজকে ৰাখি সাৱধানে থাকিবা, কিয়নো উপচি পৰিলেও মানুহৰ জীৱন তেওঁ সম্পত্তিৰে নহয়। পাছে তেওঁবিলাকক এটা দৃষ্টান্ত দি ক'লে, এজন ধনী মানুহৰ মাটিত বহু শস্য উৎপন্ন হৈছিল। তাতে তেওঁ মনতে ভাবি ক'লে, মোৰ শস্য সামৰি থবলৈ ঠাই নাই, মই কি কৰিম? পাছে তেওঁ ক'লে, মই ইয়াকে কৰিম, ভঁৰালবোৰ ভাঙি বৰ ভঁৰাল সাজিম আৰু তাতে মোৰ সকলো শস্য আৰু বস্তু সামৰি থ'ম আৰু মোৰ প্ৰাণক ক'ম, সেই প্ৰাণ, অনেক বছৰলৈকে তোমালৈ অনেক বস্তু সাঁচি থোৱা হৈছে, জিৰাই হতাই থাকা, ভোজপান কৰি ৰং কৰা। কিন্তু ঈশ্বৰে তেওঁক ক'লে, হে নিবোধ, আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা নিয়া হ'ব। তাতে যিবোৰ বস্তু যুগুত কৰি থলা সেইবোৰ কাৰ হ'ব? যিজনে ঈশ্বৰলৈ ধনৱান নহৈ নিজলৈ ধন সাঁচি থয় তেওঁ তেনেকুৱা। হালেলুয়া। বাইবেলত যীশুৱে এটা উদাহৰণ দিছিল যে এজন ধনী ব্যক্তি আছিল। তেওঁ সম্পত্তিবিলাক গোট খুৱাইছিল। তেওঁ খেতিত যি শস্য উৎপন্ন হৈছিল, আপুনি দেখিব যেতিয়া আপোনাৰ ঘৰলৈ টকা পইচা আহে আপুনি বহুত আনন্দিত হয়। যেতিয়া আপুনি খৰচ কৰে, আপুনি যেতিয়া শ্বপিং কৰে, ল'ৰা ছোৱালী স্কুলৰ ফিজ দিয়ে, আপোনাৰ মনত অলপ বেয়া লাগে যে পইচাবিলাক ডাউন হৈ গৈছে। যেতিয়া আপোনাৰ একাউণ্ট ফুল হৈ থাকে, ঘৰত ৰাখিবলৈ জেগা নহয়, আপুনি ভাবিব যে মই কি কৰিম? মই আৰু এটা ঘৰ বনাম আৰু চাৰিওফালে ৱাল দিম, এখন গাড়ী ল'ম, গাড়ী আছে এখন মটৰচাইকেল ল'ম। সেনেকৈ কৰি ইমানেই হৈ যাব যে ইমানেই হ'ব, ৰাখিবলৈ জেগা নোহোৱা হৈ যাব। এটা সময়ত এনেকুৱা টাইম হৈ যাব যে কিছুমানে প্ৰাৰ্থনা কৰিবলৈ সময় নোহোৱা হৈ যাব। ক'ব কি, মোৰ প্ৰাৰ্থনা কৰা সময়তে টোপনি আহে, মোৰ প্ৰাৰ্থনা কৰা সময়তে ডিষ্টাৰ্ব হয়। তেওঁবিলাক শৰীৰত থাকি প্ৰাৰ্থনা কৰে, যেতিয়া আত্মাত থাকি প্ৰাৰ্থনা কৰিব আপোনাৰ কেতিয়াও আমনি নালাগিব। পৌলে কি কৰিছিল? মই 10,000 অন্য ভাষা কৈ প্ৰাৰ্থনা কৰোঁ। হালেলুয়া। যেতিয়া আপোনাৰ ওচৰত সকলো বস্তু উভৈনদী হ'ব, আপুনি ক'ব, মই এইটো কৰিম, মই সেইটো কৰিম, মই আৰু এটা ঘৰ ল'ম, গাড়ী ল'ম, বাগান ল'ম। বাইবেলে কৈছে এই ধনী ব্যক্তিজনৰ লগত বহু হৈ গ'ল। তেওঁ ঘৰত আচবাব, বাচন বৰ্তন সকলো বস্তু ভৰাবলৈ ধৰিলে আৰু সময়ত মনত অহংকাৰ কৰিবলৈ ল'লে আৰু কি ক'লে, হে প্ৰাণ, অনেক বছৰলৈকে তোমালৈ অনেক বস্তু সাঁচি থোৱা হৈছে। এই কথাষাৰে কিহক বুজাইছে? আপোনাৰ অহংকাৰক। যেতিয়া মানুহে কয় মোৰ বহুত আছে, মোৰ কাৰো সহায় নালাগে, মই কাকো খাতি নকৰোঁ, এই কথাষাৰে আপোনাৰ অহংকাৰক প্ৰকাশ কৰায়। কিয়নো আপোনাক কিছুমান বস্তু কেতিয়াবা টাইমত দৰকাৰ হ'ব পাৰে, সেয়া মানুহেই হওক বা বস্তুৱেই হওক। সেইকাৰণে আপোনাৰ লাইফত এইটো নক'ব যে মোৰ কাৰো দৰকাৰ নাই, মোৰ কাৰো প্ৰয়োজনে নাই। হালেলুয়া। আমেন।